এভৰিৱান কি খবৰ আৰু আছিলোঁ মই অফিচত বহি আৰু লাঞ্চ কৰিব গ'লোঁ বাহিৰত মই আৰু মোৰ ফ্ৰেণ্ডজনী আৰু তাৰপিছত ইভিনিং টাইমত জল্দি খোজকাঢ়ি গৈ পাব লাগে কাৰণ আমাৰ ইয়াতে আছিলে ৰাস দৌল আৰু ইমান ভিৰ হৈছে চাওকচোন মানুহৰ সমাগম বহুতে আৰু এই দৃশ্যটো চাবৰ কাৰণে বছৰত আমি এবাৰ ৰখি থাকোঁ চাবৰ কাৰণে আৰু এই গোহাঁইটোৰ ভিতৰত এটা আছে সৰু গোপাল কৃষ্ণ আৰু আমাৰ গোপাল কৃষ্ণই ফাকুৱা খেলি মানে বহুতেই ভাল পায় সকলোৱে জানাই আৰু তাৰপিছত যেতিয়া সন্ধিয়া টাইমত লৈ যাব বিচাৰে এনেকৈ যাবই নিবিচাৰে এইটো দৃশ্য সঁচাকৈ বহুতেই মনোমোহা আৰু ৰাতিলৈ আমাক ভাত খাবলৈ মাতিলে ভণ্টিকেইজনীক বাইদেউহঁতৰ ঘৰত আৰু এইফালে ভণ্টিয়ে বনাইছে চিকেন আৰু ইমান ধুনীয়াকৈ বনাইছে খাবলৈ কিন্তু সঁচাকৈ বহুত ভাল হৈছে আৰু এইফালে আমি খাবলৈ বহিলোঁ সকলো একেলগে আৰু চাওকচোন কালাৰটো চাই আপোনালোকে গেছ কৰিব পাৰিছে কিমান ভাল হৈছে খাবলৈ তো আজি মোৰ মিনি ভ্লগ ইমানেই আছিলে বাই বাই।